দুধনৈত আজি মোৰ বেলেগ কাৰ্যসূচী আছিল আৰু আহি থাকোঁতে গম পালোঁ যোৱা নিশা অতি দুৰ্ভাগ্যজনকভাৱে আমাৰ PMC দুধনৈ এখন ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় এখনত ৰাতি অগ্নিসংযোগ লাগি মানে দুটা ভৱন আছাম টাইপ সম্পূৰ্ণ জ্বলি ভস্মীভূত হৈছে আৰু লগতে ইয়াতে কৰ্মৰত এজন অস্থায়ী কৰ্মচাৰী তেখেতৰ মৃত্যু হৈছে। পুলিচে ঘটনাটোৰ তদন্ত কৰিব। আমি জৰুৰীভাৱে যে এতিয়া এইটো ভৱন বিনষ্ট হোৱাৰ ফলত যিখিনি ছাত্ৰী আছে তেওঁলোকৰ শ্ৰেণী কোঠাৰ অভাৱ হ'ব, এইখিনি আমি সমাধান কৰাৰ কাৰণে মই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ টংকেশ্বৰ ৰাভা ডাঙৰীয়া মোৰ লগত আছে। আমি জৰুৰীকালীন ব্যৱস্থা এটা কৰিম আৰু এই বিল্ডিংটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰিম।